Hey guys, welcome to my YouTube channel Oil Vlogs. So I got a new video স্বাগতম তো আজি হল মাঘৰ বিহু গাইস তো মাঘৰ বিহুৰ সকলোকে শুভেচ্ছা থাকিল আৰু আমি আজি এই ভিডিওটো ইয়াৰ পৰা আৰম্ভ কৰিলে অকণমান আগৰ পৰা আৰম্ভ কৰো কাৰণ কিয় উৰুকা আমি চাই ল'ব লাগিব তো ৰাইজেও চাওক সকলোৱে চাই লোৱা উৰুকা তো ফ্ৰেন্ডছ অলপমান আগৰ পৰা আৰম্ভ কৰিম এই ভিডিওটো তো চাই থাকক আৰু ইয়া উৰুকাৰ আগা দিনা অৰ্থাৎ গুধুলি উৰুকাৰ আগা দিনা গুধুলিৰ দৃশ্য ইয়া কুকুমাৰাত এনেকৈ মাছৰ বজাৰ দেখাই আছো আৰু ইয়াতে বহুতো বিভিন্ন ধৰণৰ মাছ ওলাইছে তো ইয়া মই দেখাই দিছো সুন্দৰকৈ আৰু বহুত ডাঙৰ মাছ ওলাইছে মই দেখাবলৈ চেষ্টা কৰি গৈ আছো বাৰু আৰু গাইস ফাইনালি মই ঘৰত আহিলো আইকিনে ইয়া দেখা পাইছো যে মায়ে ধুনীয়াকৈ পিঠা বনোৱাৰ কাৰণে গুড়া খুনি আছে আৰু সুন্দৰকৈ পিঠা বনাব ষ্টাৰ্ট কৰি দিছে আৰু উৰুকাৰ দিনা আমাৰ ইয়াতে এনেকৈ গোটেই ৰাইজে লগ লাগি এটা খানা খোৱা হয় আৰু গোটেই ৰাইজৰ লগ লাগি একগোট হৈ কিনে এনেকৈ এটা খানাৰ প্ৰস্তুতি চলাইছে সুন্দৰকৈ খানা বনাইছে আৰু আপোনালোকৰ ফালে এনেকৈ গাঁৱৰ মানুহে খাই নে নাখায় খানা কমেণ্টত জনাই দিব আৰু ইয়াতে গোটেইগিলাকে জুই পুৱাই আছে আৰু এতিয়া গোটেইগিলাকে ভাত খাব বহি গৈছে ইয়া পৰিৱেশটো মই এবাৰ সুন্দৰকৈ দেখাই দিছো আপোনালোকক তো সব গোটেইখিনি মানুহে বহি গৈছে এনেকৈ ভাত খাবলৈ আৰু এনেকৈ ময়ো ভাতটো খাই ললো লগকেইজনৰ লগত আৰু খাই লৈ এতিয়া ঘৰলৈ যাব লাগে আৰু বহুতো আছে দেখাই আছো ধুনীয়াকৈ আৰু ঘৰত আহিলো আইকিনে যে দেখা পাও গোটেইগিলাকে পুৰা বিহু গানত ডান্স কৰি আছে তাৰে লগত মই যোগদান কৰিলো আৰু ডান্স কৰিবৰ কাৰণে মই বন্ধুজনৰ পৰা এই বক্স এটা লৈ আহিছিলো আৰু এতিয়া ফুল ডান্স হৈ আছে ইয়া দেখিছে গোটেইগিলাকে ফুল এনজয় কৰি আছে আৰু ঘৰৰ পৰা আহিলো এতিয়া ফিল্ডলৈ আৰু ফিল্ডতো এনেকৈ গোটেই বন্ধুবোৰে লগ লাগি ফুল ডান্স ফুল এনজয় হৈ আছে আৰু ইয়াতে কি হয় আৰু আগলৈ চাই থাকক আৰু পুৰা ডান্স কৰি কৰি গোটেইবোৰ ভাগৰুৱা হৈ গ'ল আৰু এতিয়া জুই পুৱাই আছো গোটেইগিলাকে সুন্দৰকৈ গাইস যোৱাকালিৰ মাছৰ বজাৰ আৰু উৰুকা কেনেকুৱা গ'ল দেখা পালে আপোনালোকে গোটেই ভালদৰে দেখাই দিলো আৰু এতিয়া আমি গৈ আছো ভেলাঘৰৰ জুই পুৱাবলৈ আৰু পুৱা কুঁৱলী পুৰা পৰিছে একদম দেখাই নাপায় তো ইয়া চাওক গাইস একদম মানে কি আৰু ইয়াৰ পৰা ওচৰৰ মানুহকে দেখা নাপায় এনেকুৱা কুঁৱলী পৰিছে তো গৈ আছো আজি বহুতে ঘন কুঁৱলী আৰু চাওকচোন আপোনালোকে নিশ্চয় গম পাইছে কিমান কুঁৱলী পেলাইছে আজি আৰু গৈ আছো আমি ফিল্ডলৈ আৰু আমি ফিল্ড আহি পাইছো আৰু এটা ভেলাঘৰ জুই পুৱাই আছে আৰু এইটো কিছু সময় পিছত জুই দিব তো ইয়া দেখিবলৈ পাইছে এইটো মিজিও এতিয়া জুই দিছেহি তো দেখাই আছো ভিডিওটো মোবাইল আৰু ইয়া চাওক পুৰা দপদপকৈ জ্বলি গৈছে মেজিটো তো একদম সুন্দৰকৈ দেখাই দিম তো সকলোৱে চাই থাকিব একদম স্কিপ নকৰাকৈ চাই থাকিব গোটেই ভিডিওটো মই গোটেই একদম ভালদৰে দেখাবলৈ চেষ্টা কৰি গৈছো ये कोटी खाना ले ये ले लगा तो देखिए
আৰু এতিয়া প্ৰায় 50% জুই জ্বলি গৈছে আৰু এতিয়া ভেলাঘৰটো বগৰাই দিব। ৰঞ্জন আৰু আজিৰ দিনটোত গংগা জল আহে বুলি কয় সকলোৱে নদীত, এয়া কলহী নদী আৰু এনেকৈ পানীবোৰ লৈ যায় ঘৰত সকলোৱে আৰু ইয়াতে গংগা জল আহে বুলি কয় কলহী নদী আৰু সকলোৱে এই পানীখিনি ঘৰত লৈ যায়, ছিটিয়াই দিয়ে সুন্দৰকৈ আৰু পুৰা ঘন কুঁৱলী পৰিছে আজি। তো গাইজ যোৱা ৰাতি পুৰা এনেকৈ ডেন্স কৰি কৰি জুই পুৱাই প্ৰায় পোহৰে হৈছে দিয়ক, 4টা বাজি গৈছে আৰু ৰাতিপুৱা উঠিলোঁ, উঠি কিনে মেজি ভেলাঘৰ পুৱাই আহিলোঁ। তাৰে পিছত এতিয়া আৰু যাবলৈ ওলাইছোঁ আমি। এতিয়া গৈ আছোঁ প্ৰসাদ লৈ গৈ আছোঁ, তো চাই থাকক। আৰু এনেকৈ নাম চাম শেষ হৈ গ'ল আৰু বৰ্তমান গোটেই ৰাইজৰ মানুহ এনেকৈ ধুনীয়াকৈ বহি লৈছে আৰু এখন সাধাৰণ সভা বুলি ক'ব পাৰি। আৰু এইখন মিটিঙত এয়াই যে আমাৰ যিখন ৰাইজৰ মানে পুৰা কমিটি থাকে, এই কমিটিখন নতুনকৈ বনোৱা হয় আৰু এইখিনি হয় এই মিটিংখনত, বিশেষ একো নাই বাৰু। তো ইয়াৰে পিছতে প্ৰসাদ বিতৰণ, তো চাই থাকক। তো এনেকৈয়ে প্ৰসাদ বিতৰণ চলি আছে আৰু মাঘৰ বিহুৰ ভিডিঅ'টোত এইখিনি আছিল। তো আজিলৈ বাই বাই, তো নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাইছোঁ।